দ্বিতীয় অধ্যায়ৰ বহুপদ পলিনোমিয়েলছ। আগৰ শ্ৰেণীত তোমালোকে ইতিমধ্যে বীজগণিতীয় ৰাশি, সিহঁতৰ যোগ, বিয়োগ, পূৰণ আৰু হৰণ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিলা। ইয়াৰ উপৰি কিছুমান বীজগণিতীয় ৰাশিৰ উৎপাদক কেনেকৈ নিৰ্ণয় কৰে তাৰ বিষয়েও অধ্যয়ন কৰিলা হওক। তোমালোকে তলৰ অভেদ কেইটা মনত পেলাব পাৰা? x plus y whole square is equal x square plus twice xy plus y square, x minus y whole square is equal x square minus twice xy plus y square, আৰু x square minus y square is equal x plus y into x minus y। এই অধ্যায়ত আমি বহুপদ বোলা বিশেষ ধৰণৰ বীজগণিতীয় ৰাশি আৰু ইয়াৰ লগত সংগতি থকা পৰিভাষাসমূহক লৈ অধ্যয়ন। এতিয়া বীজগণিতীয় ৰাশি কেইটামান লিখো। এইবিলাক কি লিখিলো? এই আটাইবিলাক বীজগণিতীয় ৰাশি। অলপ আগুৱাই চাওঁ। 1 নম্বৰত কি আছে? 2x কিউব। x কি হয়? x এটা চলক। x ৰ ওপৰত কি আছে? 3। x ৰ ওপৰত থকাটোক কি বুলি কয়? সূচক। আৰু x ৰ লগত কি পূৰণ হৈ আছে? 2। 2টোক কি বুলি ক'ব? সহগ। এতিয়া চাই লোৱা, বীজগণিতীয় ৰাশি লৈছিলো 2x কিউব। এই বীজগণিতীয় ৰাশিটোৰ লগত আমি পৰিভাষাসমূহ আমি বুজাবলৈ চেষ্টা কৰিছো। 2x কিউব বীজগণিতীয় ৰাশিটোৰে প্ৰত্যেকৰে একোটা নাম আছে। এই xটোক চলক বুলি কোৱা হয়, আৰু xৰ ওপৰত থকা xৰ ওপৰত যি আছে তাক সূচক বুলি কোৱা হয়, আৰু xৰ লগত পূৰণ হৈ থকাটোক চলকৰ লগত যি পূৰণ হৈছে তাক কি বুলি কোৱা হয়? সহগ। হ'ব। এতিয়া চলক কাক বোলে? প্ৰশ্নটো আহো। চলক লিখি লোৱা। চলক কাক বোলে? যিকোনো বাস্তৱ মান ল'ব পৰা এটা চিহ্নৰে সূচিত কৰা পদকে চলক বোলে। যিকোনো বাস্তৱ মান ল'ব পৰা, যিকোনো বাস্তৱ মান ল'ব পাৰো আমি। এটা চিহ্নতে সূচিত কৰা, এটা চিহ্নৰে সূচিত কৰা। এটা চিহ্ন লাগে আমাক। সেই চিহ্নটো হ'ব পাৰে x ও হ'ব পাৰে, y ও হ'ব পাৰে, z ও হ'ব পাৰে। এই তেনেকুৱা পদকে কি বুলি কোৱা হয়? চলক বুলি কোৱা হয়। হ'ব। চলক বুজি পালো। এতিয়া x আছে ইয়াত, আকৌ ইয়াতো x আছে, আকৌ ইয়াতো x আছে। x কিউব মাইনাছ x স্কোৱাৰ প্লাছ 4x প্লাছ 7। এই আটাইবোৰ কি হৈছে? x চলক যুক্ত বীজ গণিতীয় ৰাশি। x চলকযুক্ত বীজগণিতীয় ৰাশি। এতিয়া আমি চলক অকল x ল'ব পাৰোনে? নহয়। এইট পি কিউব মাইনাছ পি প্লাছ 1। পি ইয়াত চলক কোনটো আছে? পি চলক যুক্ত বীজগণিতীয় ৰাশি। y চলকযুক্ত বীজগণিতীয় ৰাশি। ইয়াৰ চলক কোনটো হ'ব?
y, ইয়াত চলক কি আছে y, ইয়াত চলক কি আছে p, ইয়াত চলক কি আছে x, এই x থকাৰ কাৰণে কি লিখিলো x চলক জোতা। 6 নম্বৰটো ললো 5x cube plus 7, 5x cube plus 7, x কি হয় চলক, ইয়াৰ ওপৰত 3টো কি হয় সূচক, 5 কি হয় কোৱাচোন সহগ। এতিয়া 7টো কি হয় ধ্ৰুবক। আৰু এটা পৰিভাষা বিচাৰি পালো ধ্ৰুবক, চলক সূচক সহগ তাৰপিছত আকৌ ধ্ৰুবক। ধ্ৰুবকৰ মান হাল সলনি নহয়, সেয়েহে ইয়াক কি বুলি কোৱা হয় ধ্ৰুবক। আকৌ চলকৰ মান কিন্তু হাল সলনি হয়, xৰ মান আমি যিকোনো ল'ব পাৰো, সেয়েহে ইয়াক কি বুলি কোৱা হয় চলক। চলক বুজি পালো। চলকৰ পিছত এতিয়া কি বুজিম সূচক। এতিয়া সূচকটো চাই লওঁ। সূচকৰ অলপ সূচক ইয়াত কিমান আছে 1 নম্বৰত কিমান আছে 3, 2 নম্বৰটোত কি আছে xৰ সূচক 2, আকৌ 2x, xৰ সূচক কিমান একো নাই যদিও ইয়াত কিমান আছে সূচক 1, ইয়াৰ সূচক কিমান আছে 3, xৰ সূচক কিমান 2, 4x, xৰ সূচক কিমান একো নাই যদিও কিমান আছে 1 আছে। p ৰ কাৰণে সূচক কিমান আছে 3, p ৰ কাৰণে সূচক কিমান আছে একো নাই যদিও কিমান আছে 1, আকৌ y ৰ কাৰণে সূচক কিমান, এইটো সূচক y ৰ সূচক কিমান 2, y ৰ সূচক কিমান 1, xৰ সূচক কিমান 3 হলে। এতিয়া সূচক বুজি পালো, চলক হল সূচক হল। এতিয়া আহো কি আহো সহগ। সহগ এতিয়া বুজিম। x কিউবৰ সহগ কি লিখা, x কিউবৰ সহগ লিখিব লাগিব কিমান 2। আকৌ 2 নম্বৰ প্ৰশ্নটোত চোৱা x স্কোৱাৰৰ সহগ কিমান, x স্কোৱাৰৰ আগফালে একো নাই দেখা নাই যদিও ইয়াৰ লগত কি পূৰণ হৈ আছে x স্কোৱাৰৰ লগত 1 পূৰণ হৈ আছে, সেইকাৰণে x স্কোৱাৰৰ সহগ 1 বুলি আমি ক'ব লাগিব। আকৌ xৰ সহগ কিমান প্ৰশ্নটো আহিব পাৰে, xৰ সহগ লিখা, xৰ সহগ কিমান হ'ব 2। 3 নম্বৰটোত চাই লোৱা x চলক আছে, x কিউবৰ সহগ কিমান বুলি ক'ব, x কিউবৰ কাৰণে সহগ হ'ব একো নাই যদিও কিমান হ'ব x কিউবৰ কাৰণে সহগ 1। আকৌ x স্কোৱাৰৰ সহগ কিমান বুলি প্ৰশ্নটো থাকিব পাৰে, x স্কোৱাৰৰ সহগ ইয়াৰ ওচৰত একো নাই যদিও x স্কোৱাৰ পূৰণ হৈ আছে, কিমান পূৰণ হৈ আছে x স্কোৱাৰৰ লগত 1 পূৰণ হৈ আছে, গতিকে x স্কোৱাৰ ইনটু 1 হয়নে ইনটু 1। এতিয়া মাইনাছ থকাৰ কাৰণে x স্কোৱাৰৰ সহগ -1। xৰ সহগ কিমান, xৰ সহগ 4। p কিউবৰ সহগ কিমান 8, p ৰ সহগ কিমান -1। y স্কোৱাৰৰ সহগ কিমান, y স্কোৱাৰৰ লগত কি পূৰণ হৈছে 7, y স্কোৱাৰৰ সহগ 7। y ৰ সহগ কিমান, y ৰ সহগ 2। x কিউবৰ সহগ কিমান 5 হলে। এতিয়া বুজি পালা সহগ হৈ গল। ইয়াৰ পিছত আৰু কি আছে বুজিবলগীয়া ধ্ৰুবক। চলক সূচক সহগ হল 3টা হল। এতিয়া কি বুজিম আমি ধ্ৰুবক। এতিয়া ধ্ৰুবক আৰু অলপ বুজি লওঁ। ধ্ৰুবক কি কি পালো আমি 7, 3 নম্বৰটোত 7 পাইছো, আৰু 4 নম্বৰটোত 1, 5 নম্বৰটোত 3 আৰু 6 নম্বৰটোত 7 ধ্ৰুবক পালো। এইবিলাক হল ধ্ৰুবক। ধ্ৰুবক 7, 7ত কি হৈ আছে 7 ইনটু 1 লিখিলেও কি হ'ব 7, 7ৰ কাৰণে 7, আকৌ 1 ইজিকেল x টু দি পাৱাৰ 0, x টু দি পাৱাৰ 0 সমান কিমান 1, x টু দি পাৱাৰ 0 ইজিকেল কিমান 1। গতিকে আমি কিমান পালো 7ৰ কাৰণে চলক 7 ধ্ৰুবক থকা, ধ্ৰুবক 7ৰ কাৰণেও আমাৰ চলক আছে। কি আছে x আছে।
ধ্ৰুৱক 3 কাৰণে 3 পূৰণ 1 3 কাৰণে 3 পূৰণৰ কাৰণে পূৰণ 1 কাৰণে কি লিখিলো y to the power 0 y to the power 0 যিহেতু y to the power 0 যদি মাত্ৰা শূন্য থাকে তেনেহলে কি হ'ব আমি 1 হ'ব যিকোনো সংখ্যাৰ ৰূপত বা চলকৰ ৰূপত 0 যদি সূচক থাকে তেনেহলে কিমান হ'ব 1 হ'ব এইবিলাক কি হয় পাঁচটা মই বীজগণিতীয় ৰাশি লিখিলো এই বীজগণিতীয় ৰাশিৰ এতিয়া সূচক বিলাক চাও সূচক কি আছে 1 নম্বৰটোত 3 আছে 2 নম্বৰটোত 2 আছে আকৌ কি আছে 1 আছে আকৌ 3 নম্বৰটোত কি আছে 3 আছে আকৌ 2 আছে ইয়াত কি আছে একো নাই মানে 1 আছে x ৰ ওপৰত 1 আকৌ 7 ৰ কাৰণে 0 7 ৰ সূচক কিমান আছে একো নাই যদি আমি কিমান লিখিব পাৰো 0 লিখিব পাৰো গতিকে আমি সংখ্যাবিলাক মিলাই চাও 0 পাইছো 1 পাইছো 2 পাইছো 3 পাইছো এনেকে পূৰ্ণ সংখ্যাত আছে ধৰণে আমি বা পূৰ্ণ সংখ্যাত পালো চলকৰ সূচকসমূহ কি পোৱা গল 0 1 2 3 পূৰ্ণ সংখ্যা চলকৰ সূচকসমূহ যদি পূৰ্ণ সংখ্যাত থাকে তেনে বীজগণিতীয় ৰাশিবিলাককে কি বুলি কোৱা যাব বহুপদ বুলি কোৱা যাব যি চলকৰ সূচকসমূহ পূৰ্ণ সংখ্যাত থাকিলে তেনে তোমালোকেও লিখি লোৱা যি চলকৰ সূচকসমূহ পূৰ্ণ সংখ্যাত থাকিলে তেনে বীজগণিতীয় ৰাশিবোৰক বহুপদ বিলাককে কি বুলি কয় বহুপদ এতিয়া এনে বিলাকক কি ক'ব পাৰো বহুপদ বুলি ক'ব পাৰো হলে বহুপদ এতিয়া বুজি পালো আকৌ কেইটামান উদাহৰণ লওঁ এতিয়া চাওঁ ইয়াৰ চলক x চলকৰ √x + 3 সূচক কিমান আছে x চলকৰ সূচক √x = x to the power half ইয়াক এনেদৰেও লিখিব পাৰো গতিকে x চলকৰ সূচক কিমান x চলকৰ সূচক 1/2 ই পূৰ্ণ সংখ্যা নহয় ই কি হয় পূৰ্ণ সংখ্যা নহয় আকৌ y ৰ ক্ষেত্ৰত চাওঁ y to the power 1/4 y চলকৰ সূচক y to the power 1/4 1/4 পূৰ্ণ সংখ্যা নহয় গতিকে ই বহুপদ নহয় সেয়েহে ই বহুপদ নহয় p চলকৰ সূচক কিমান আছে 5 গতিকে ই 5টো কি হয় পূৰ্ণ সংখ্যা গতিকে ই কি হল বহুপদ হয় এতিয়া √2 আমি এই ধ্ৰুৱকটো আমি ধ্ৰুৱকৰ সূচকটো আমি নেচাওঁ চলকৰ সূচকহে আমি চাওঁ হ'ব x চলকযুক্ত মই বীজগণিতীয় ৰাশি এটা লিখিলো x চলকযুক্ত বীজগণিতীয় ৰাশিৰ x চলকৰ সূচক এতিয়া চাওঁচোন 7 3 1 কি হয় এইবিলাক 7 3 1 এইবিলাক কি হয় আটাইকেইটা পূৰ্ণ সংখ্যা গতিকে পূৰ্ণ সংখ্যা হোৱাৰ কাৰণে ই এটা বহুপদ এতিয়া এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ মুঠতে কেইটা পদ আছে 4টা পদ আছে কেইটা পদ আছে
4টা পদ আছে। কেইটা পদ আছে? 4টা পদ আছে। সেইকাৰণে ইয়াক বহুপদ। যদি অকল এইটো লিখো তেনেহলে কি হ'ব? এক পদ, দুটা পদ থাকিলে তাক কি বুলি কোৱা হয়? দ্বিপদ। তিনিটা যদি থাকে ত্ৰিপদ। এটা পদ থকা বহু পদ। দুটা বহুপদত থকা পদৰ সংখ্যাৰ ভিত্তিত বহুপদৰ নামকৰণ কৰা হয়। বহুপদৰ প্ৰকাৰ আছে এক পদ, দ্বিপদ, ত্ৰিপদ, এনেদৰে চতুৰ্পদ এনেকৈ গৈ থাকিব। এক পদ কাক বোলে? এটা পদ থকা বহুপদকে এক পদ বুলি কোৱা হয়। দ্বিপদ কাক বোলে? দুটা পদ থকা বহুপদকে দ্বিপদ বুলি কোৱা হয়। ত্ৰিপদ কাক বোলে? তিনিটা পদ থকা বহুপদকে ত্ৰিপদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে এক পদ, এটা পদ আছে, এক পদ থকা বহুপদ। ইয়াত দুটা পদ আছে 4a আৰু 7, সেইটো কাৰণে দ্বিপদ থকা বহুপদ। এতিয়া তিনিটা পদ আছে 1 2 3, তিনিটা পদ থকাৰ কাৰণে এই বহুপদটোক ত্ৰিপদ বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া আকৌ কিতাপ উলিয়াই লোৱা। কিতাপৰ সহায়ত আকৌ বুজিবলৈ চেষ্টা কৰিম। কিতাপটো উলিয়াই লোৱা তোমালোকে। এতিয়া আণ্ডাৰলাইন কৰি দিবা। কিতাপ আৰু বহি উলিয়াই লোৱা আৰু আণ্ডাৰলাইন কৰিবা। এইটো আণ্ডাৰলাইন কৰি এক চলকযুক্ত বহুপদ হ'ল। এইটো চাই ল'বা আৰু এইটো চাই ল'বা। ইয়াৰ পৰা কি আছে? আমি PQRS বৰ্গৰ কালি ওলোৱা আছে। যদি এটা বাহুৰ দিশ x হয় তেনেহ'লে PQRXৰ বৰ্গৰ কালি হ'ব এটা বাহুৰ দিশ x, আৰু তেনেহ'লে x ইনটু x, x স্কোৱাৰ বৰ্গ একক। x স্কোৱাৰ এটা কি? বীজগণিতীয় ৰাশি। এইটো আণ্ডাৰলাইন কৰি ল'বা। মন কৰা যে বৰ্তমানলৈকে আমি বিবেচনা কৰা সকলো বীজগণিতীয় ৰাশি মাত্ৰ পূৰ্ণ সংখ্যাহে চলকৰ সূচক আকাৰত পাওঁ। এনেধৰণৰ ৰাশিক এক চলকযুক্ত বহুপদ বোলে। আণ্ডাৰলাইন কৰা। উদাহৰণস্বৰূপে x³ মাইনাছ x² প্লাছ 4x প্লাছ 7 এটা x চলকযুক্ত বহুপদ। এনেধৰণে এইটো y চলকযুক্ত, এইটো হ'ল t চলকযুক্ত। আকৌ x² প্লাছ 2x বহুপদটোত x² আৰু টুৱাইচ x ৰাখি দুটাক বহুপদটোৰ পদ বোলে। একেদৰে 3y² প্লাছ 5y প্লাছ 7 বহুপদটোৰ তিনিটা পদ ক্ৰমে 3y² আৰু এটা কি আছে 5y আৰু এটা কি আছে 7, কেইটা পদ পালো? তিনিটা পদ পালো। বহুপদটোৰ প্ৰতিটো পদৰে একোটা সহগ থাকে। আণ্ডাৰলাইন কৰি লোৱা। মাইনাছ x³ প্লাছ 4x² প্লাছ 7 মাইনাছ 2, x³ সহগ কিমান? x³ সহগ -1। x² সহগ কিমান? 4। x সহগ কিমান? 7। আৰু এটা কি আছে? -2। -2 কি? ধ্ৰুৱক। -2 ধ্ৰুৱক কৰ ইয়াৰ সহগ কাৰ সহগ হ'ল? -2 হ'ল x টু দি পাৱাৰ 0ৰ সহগ। মনত ৰাখিবা x টু দি পাৱাৰ 0 ইকুৱেল 1। এইটো দিয়া আছে, শিকোৱা হ'ল। ইয়াত আণ্ডাৰলাইন কৰি লোৱা। আণ্ডাৰলাইন কৰিলে ধ্ৰুৱক বহুপদ শূন্যক শূন্য বহুপদ বোলে। x টু দি পাৱাৰ -1 বুলি লিখিব পাৰি। এতেকে সূচক কিমান আছে? -1। ই পূৰ্ণ সংখ্যা নহয়, সেয়েহে বীজগণিত ৰাশি এটা সম্ভৱ বহুপদ নহয়। আণ্ডাৰলাইন কৰি লোৱা।
তোমালোকে লক্ষ্য কৰিছানে যে প্ৰতিটো বহুপদত মাথো এটাহে পদ আছে যি বহুপদত মাথো এটা পদ থাকে তাক মনোমিয়েল অৰ্থাৎ এক পদ বোলে আন্ডাৰলাইন কৰি লোৱা মনো মানে এক হল যি বহুপদত মাথো দুটা পদ থাকে তাক দ্বিপদ বোলা হয় দ্বিপদ ইংলিছত কি কয় বাইনমিয়েল বাই মানে দুই একেদৰে তিনিটা পদ বিশিষ্ট বাহুপদক ত্ৰিপদ বোলে ইংলিছত ট্ৰাইনমিয়েলছ ট্ৰাই মানে তিনি এতিয়া এইবিলাক চাই ল'বা এতিয়া px ইকুৱেল 3x to the power 7 minus 4x to the power 6 plus x plus 9 বহুপদটো লক্ষ্য কৰা ইয়াত কোনটো পদত xৰ সূচক সৰ্বোচ্চ xৰ সূচক সৰ্বোচ্চ xৰ সূচক ইয়াত কিমান আছে 7 xৰ সূচক কিমান আছে ইয়াত 6 xৰ সূচক ইয়াত কিমান আছে 1 xৰ সূচক 1 আছে 6 আছে আৰু 7 আছে তেন্তে কোনটো আটাইতকৈ ডাঙৰ হেইটো লবলৈ কৈছে সৰ্বোচ্চ মানে এইটো 1 xৰ সূচক 1 xৰ সূচক 6 xৰ সূচক 7 আটাইতকৈ ডাঙৰ সূচকটো কোনটো চলকৰ সৰ্বোচ্চ সূচকটোকে কি বুলি কোৱা হয় মাত্ৰা বুলি কয় আন্ডাৰলাইন কৰি লোৱা বা ডিগ্ৰী সূচক বা ঘাত একেই হেয়ে 3x to the power 7 minus 4x to the power 6 plus x plus 9 বহুপদটোৰ মাত্ৰা 7 আৰু 5y to the power x square minus 6 বহুপদটোৰ মাত্ৰা 6 এটা অশূন্য ধ্ৰুৱক বহুপদটোৰ মাত্ৰা হল 0 বহুপদৰ মাত্ৰা নিৰ্ণয় কৰা এক নম্বৰত x to the power 5 minus x to the power 4 plus 3 সৰ্বোচ্চ সূচক কিমান আছে 5 গতিকে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 5 দুই নম্বৰত চোৱা 2 প্ৰথমে দিলে ধ্ৰুৱকটো আগফালে লিখা আছে কনফিউজ নহবা 2 minus y square minus y cube plus 2y to the power 8 এতিয়া সৰ্বোচ্চ y চলকৰ সৰ্বোচ্চ সূচক কিমান y চলকৰ সৰ্বোচ্চ সূচক কিমান 8 গতিকে এই বহুপদটোৰ মাত্ৰা হ'ব 8 এতিয়া 3 নম্বৰত চাই লোৱা 3 নম্বৰটো ইন্টাৰেষ্টিং এইটো কি হয় বহুপদ দুইটো এটা ধ্ৰুৱকটো বহুপদ হয় নে নহয় হয় কি কাৰণে হয় 2 এগুণ 2 লগত কি পূৰণ হৈছে 1 ইকুৱেল x to the power 0 সেই কাৰণে চলক কি আছে চলক ইয়াৰো আছে ধ্ৰুৱক হলেও ইয়াৰ চলক আছে কি আছে x to the power 0 গতিকে এই বহুপদটোৰ মাত্ৰা কিমান এই বহুপদটোৰ মাত্ৰা হ'ব 0 চলকৰ সৰ্বোচ্চ ঘাত হল 5 ঘাত বা সূচক সৰ্বোচ্চ সূচকটোকে কি বুলি কয় ঘাত বুলি কয় সৰ্বোচ্চ ঘাত বা সৰ্বোচ্চ মাত্ৰা চলকৰ সৰ্বোচ্চ ঘাত হল 5 হেয়ে বহুপদটোৰ মাত্ৰা 5 চলকৰ সৰ্বোচ্চ ঘাত হল 8 হেয়ে বহুপদটোৰ মাত্ৰা 8 ইয়াত একমাত্ৰ পদটো হল 2 এইটো আৰু 2x to the power 0 ৰূপত লিখিব পাৰি হেয়ে xৰ সূচক 0 গতিকে 2 বহুপদটোৰ মাত্ৰা হ'ব কিমান 0 হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আজিলৈ বুজি পালা তোমালোকে কমেন্টত লিখিবা হ'ব এইখিনি মই বুজালো এতিয়া ইয়াৰ পিছত আমি পিছৰ ভিডিঅটোত আমি অনুশীলন কৰিবলৈ শিকিম তলত কমেন্টত লিখিবা দেই বহুপদটো বুজোৱা হ'ল থ্যাংক ইউ